So hello friends, কি খবৰ আপোনালোকৰ আৰু বহুত দিন হল ভিডিও দিয়া নাছিলো এই চেনেলটোত মানে টেকনিক্যাল চেনেলটোত মই ভিডিও দিয়া নাছিলো কাৰণ মোৰ আৰু এটা চেনেল আছে হেতু চেনেলটো আপোনাৰ ব্লগিং চেনেল হয় আৰু সেই চেনেলটোত মই বেছি গুৰুত্ব দি আছিলো হেফালে থাকি গৈছিল মোৰ ভিডিও দিবলৈ কাৰণে তো আজি এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিওটো হ'ব বিশেষকৈ এটা স্মাৰ্টফোনৰ ভিডিও হ'বলৈ গৈ আছে তেনেহলে দেনকৈ ব্লগ ভিডিওটো আৰম্ভ কৰো তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পায় জিঅ'য়ে আগতে এটা কিপ্যাড ফোন ৰিলিজ কৰিছিলে বহুত আগতে কিমান চন আছিলে মই পাহৰিছো কিন্তু জিঅ' এটা সৰু কিপ্যাড এনেকুৱা স্মাৰ্টফোন নিচিনা এটা ফিচাৰ্ছ থকা ফোন ওলাইছিলে তো হেতু বহুত ভাল ৰেসপন্স পাইছে সকলোৱে আৰু পাব্লিকে ভাল সেই মোবাইলটোক লৈ ৰেসপন্স ভাল পাইছিলে তো আৰু এটা ফোন ওলাইছে এতিয়া জিঅ'য়ে আৰু সেই কিপ্যাড ফোনটোকে মানে এটা নেক্সট জেনাৰেশ্যন নিছে আৰু সেই ফোনটো হৈছে আপোনাৰ স্মাৰ্টফোন আৰু সেই স্মাৰ্টফোন হৈছে আপোনাৰ স্ক্ৰিন টাচ আগতে কিপ্যাড আছিলে তো এতিয়া সেই ফোনটো আপোনাৰ স্ক্ৰিন টাচ কৰিছে আৰু সেই ফোনটোৰ নাম দিছে আপোনাৰ জিঅ' ফোন নেক্সট তো হেতু বিষয়ে আজি আপোনাক ক'বলৈ গৈ আছো ইয়াৰ স্পেচিফিকেশন কি ইয়াৰ প্ৰাইস কেনেকুৱা ইয়াৰ ফিচাৰ্ছ কি আছে তেনেহলে বলক নেকি আৰম্ভ কৰোঁ ভিডিওটো So hello friends, আপোনালোকে যদি এই জিঅ' ফোন নেক্সট স্মাৰ্টফোনটো যদি কিনিবলৈ বিচাৰে আপুনি পাব only rupees 1999 rupeesত আৰু অকল 1999 rupees যদি ৰিচাৰ্জ কৰে আপুনি অকল মোবাইলটোৱে পাব আপুনি অকল মোবাইলটো পাব আপোনাৰ ৰিচাৰ্জৰ ডাটা প্ল্যান হেবোৰ আপুনি নাপাব তাৰ কাৰণে আপুনি এক্সট্ৰা ৰিচাৰ্জ কৰিব লাগিব আৰু সেই ৰিচাৰ্জৰ কথা কৈছো মই এতিয়া আপুনি 24 মান্থছ মানে 2 বছৰৰ যোনটো ৰিচাৰ্জ প্ল্যান হেতু ৰিচাৰ্জ কৰিব লাগিব আৰু 18 মহীয়া ৰিচাৰ্জ প্ল্যান এটা আছে হেতু কৰিব লাগিব আৰু 24 মাহ মানে 2 বছৰ প্ল্যানটো যদি ৰিচাৰ্জ কৰে আপুনি 300 টকা পাৰ মান্থ ৰিচাৰ্জ কৰিব লাগিব 300 টকা পাৰ মান্থ ৰিচাৰ্জ কৰিব লাগিব 2 বছৰ যোনটো 24 মাহৰ আৰু 18 মহীয়া প্ল্যানটো যদি আপুনি ৰিচাৰ্জ কৰে আপুনি ৰিচাৰ্জ কৰিব লাগিব 350 টকা পাৰ মান্থ আৰু তাৰ পৰা আপুনি পাব 5GB ইন্টাৰনেট ডাটা পাব লগতে আপুনি 100 মিনিটৰ টক টাইম পাব পাৰ মান্থ আৰু আপোনালোকে যদি এই ফোনটো কিনিবলৈ বিচাৰে আপোনালোকে 1999 rupeesত পাব আৰু অকল মোবাইললৈ পাব তাতে আপুনি ৰিচাৰ্জ প্ল্যান কোনো ডাটা এনেকুৱা টক টাইম নাপায় আৰু আপোনালোকে যদি ৰিচাৰ্জ প্ল্যান উইথ টক টাইম যদি বিচাৰে আপোনালোকে 6499 টকাত আপুনি মোবাইলটো কিনিব লাগিব তেতিয়া আপোনালোকে অল ৰিচাৰ্জ মানে ডাটা প্ল্যান লগতে টক টাইম গোটেইখিনি পাই যাব অকল আপোনালোকে যদি 1999 টকা যদি অকল মোবাইলটো কিনে তাত আপুনি কতো ৰিচাৰ্জ এনেকুৱা ডাটা প্ল্যান টক টাইম কোনো নাপায় অকল মোবাইলটো পাব আপোনালোকে তাৰ কাৰণে এক্সট্ৰা আপুনি ৰিচাৰ্জ কৰিব লাগিব সেই যোনটো মই কৈছিলো 24 মহীয়া আৰু 18 মহীয়া প্ল্যান যোনটো আছিলে হেতু ৰিচাৰ্জ কৰিব লাগিব তেতিয়া আপোনালোকে সেই গোটেইখিনি ফিচাৰ্ছ মানে টক টাইম আৰু ডাটা ফিচাৰ্ছখিনি পাব তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে গম পালে প্ৰাইচটোৰ কথা আৰু ডাটা প্ল্যান ৰিচাৰ্জ কেনেকুৱা কৰিব লাগে নিশ্চয় গম পালে এতিয়া আহিছো স্পেচিফিকেশনৰ কথা মানে জিঅ' ফোন নেক্সটৰ যোনটো স্পেচিফিকেশন হেতু কথা মই ক'বলৈ গৈ আছো আৰু আপোনালোকে সেই জিঅ' ফোন নেক্সটটো দুটা কালাৰ ভেৰিয়েণ্টত পাব এটা হৈছে ব্ল্যাক কালাৰ আৰু এটা হৈছে ব্লু কালাৰ আপুনি যোনটো পছন্দ আপোনালোকে কিনিব পাৰে ব্লু যদি ভাল পায় ব্লু কিনিব ব্ল্যাক যদি ভাল পায় ব্ল্যাক কিনিব পাৰে একো নাই আৰু এতিয়া ডিসপ্লে কথা আইছো ডিসপ্লে কথা মই ক'বলৈ গৈছো আপোনালোকে ডিসপ্লে যোনটো সাইজ আপুনি ইয়াত পাব 5.45 ইঞ্চিৰ সাইজ পাব ডিসপ্লে সাইজ আৰু আপোনাৰ ৰিজল্যুশনৰ কথা ক'বলৈ গ'লে ৰিজল্যুশন আপুনি পাব 720 into 1440 পিক্সেল আপোনালোকে ৰিজল্যুশন পাব মানে ফুল এইচডি নহয় আৰু ফুল এইচডি বুলি ক'লে 1080 পিক্সেল হৈ যাব আপুনি ইয়াত পাব 720 পিক্সেল মানে ষ্টেণ্ডাৰ্ড এইচডি আপুনি ৰিজল্যুশন পাব আৰু ৰিফ্ৰেছ ৰেটৰ কথা ক'বলৈ গ'লে আপুনি ইয়াত পাব 60 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট পাব আৰু গ্লাছ মানে যোনটো মোবাইলৰ যোনটো মোবাইলৰ গ্লাছ আপুনি পাব কৰ্নিং গৰিলা গ্লাছ 3 আপোনাৰ গৰিলা গ্লাছ পাব এই মোবাইলটোৰ যোনটো ফ্ৰন্ট যোনটো গ্লাছ আৰু উইথ এন্টি ফিংগাৰপ্ৰিন্ট কোটিং আগতে যোনটো মোবাইল ওলাইছিলে হেতু বৰ কিপ্যাড হয় এটো কোনো হেৰি নাছিলে কিন্তু এবাৰ যোনটো স্ক্ৰিন টাচ ওলাইছে জিঅ' ফোন নেক্সটৰ ইয়াত আপুনি পাব কৰ্নিং গৰিলা গ্লাছ 3 উইথ এন্টি ফিংগাৰপ্ৰিন্ট কোটিং বহুত ভাল হৈছে 6499 টকাত এটা ভাল ফিচাৰ্ছ দিছে বুলি ক'ব লাগিব সো হেল্ল' ফ্ৰেণ্ডছ এতিয়া জিঅ' ফোন নেক্সটৰ স্মাৰ্টফোনটোৰ কেমেৰা কথা ক'বলৈ গ'লে ইয়াত আপোনালোকে পাব 13 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা পাব আপোনালোকে 8 মেগাপিক্সেলৰ এতিয়া এপাৰেচাৰ কথা ক'বলৈ গ'লে মানে কেমেৰাৰ এপাৰেচাৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ৰিয়াৰ অটোফোকাছ f1/3 13 মেগাপিক্সেলৰ আৰু ফ্ৰণ্ট অটোফোকাছৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 1/4 8 মেগাপিক্সেল আৰু কেমেৰা সেটিংছৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব পোৰ্ট্ৰেইট মোড HDR মোড
লগতে নাইট মোড আৰু ট্ৰেন্সলেটৰ পাব আপোনাৰ ক'বা যদি কোনোবা এটা লিখা আছে ৱৰ্ড আৰু সেই ৱৰ্ডটো আপুনি বুজি পোৱা নাই আপুনি সেই ৱৰ্ডটো কেপচাৰ কৰি মানে ফটো ক্লিক কৰি সেই ৱৰ্ডটো আপোনালোকে নিজৰ যোনটো বুজি পায় নিজৰ যোনটো ল্যাঙ্গুৱেজ বুজি পায় সেই ল্যাঙ্গুৱেজ আপোনালোকে ট্ৰান্সলেট কৰিব পাৰিব তাৰ কাৰণে এটা সেটিংস সেই মোবাইলটোত প্ৰভাইড কৰিছে আৰু লগতে আপুনি পাব টাইমাৰটো সকলোতে থাকে তো টাইমাৰ সেটিংস পাব জিঅ'ফোন নেক্সট স্মাৰ্টফোনৰ বেটাৰী কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 3500 mAh ৰ লিথিয়াম পলিমাৰ বেটাৰী আৰু এই বেটাৰী আপুনি পাব ৰিমুভেবল ইয়াত কোনো মোবাইলত ফিক্স নাথাকে ইয়াত এক্সট্ৰা বেটাৰীটো লগাব লাগিব মোবাইলটোত মানে এটো পেকেট বেলেগকে থাকে আৰু এই চাৰ্জিং কেপাচিটি কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 5 ভল্টৰ আৰু 5 ভল্ট অবলিক 1.5 এম্পিয়াৰৰ আপুনি চাৰ্জিং কেপাচিটি পাব সো হেল্ল' ফ্ৰেণ্ডছ জিঅ'ফোন নেক্সট স্মাৰ্টফোনৰ অপাৰেটিং সিস্টেমৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব প্ৰগতি অপাৰেটিং সিস্টেম আৰু সেই অপাৰেটিং সিস্টেমটো জিঅ'য়ে নতুনকৈ লঞ্চ কৰিছে এই অপাৰেটিং সিস্টেমটোত আৰু তেওঁলোকে নিজে বনাইছে অপাৰেটিং সিস্টেমটো আৰু আপোনালোকে নিশ্চয় এটা অপাৰেটিং সিস্টেমৰ নাম শুনিছে এন্ড্ৰইড গো বুলি কয় আৰু সেই এন্ড্ৰইড গোৰ যোনটো অপাৰেটিং সিস্টেম সেই সেম টু সেম আপোনাৰ এই প্ৰগতি অপাৰেটিং সিস্টেমটো আপোনালোকে সেই জিঅ'ফোন নেক্সট স্মাৰ্টফোনটোত পাব তো এতিয়া প্ৰসেসৰ কথা ক'বলৈ গ'লে মানে জিঅ'ফোন নেক্সটৰ প্ৰসেসৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব আপোনাৰ কোৱালকম স্নেপড্ৰেগন 215 মানে QM215 বুলি কয় এই কোৱালকম স্নেপড্ৰেগনৰ প্ৰসেসৰটো আৰু আপুনি ইয়াত CPU স্পীড পাব 1.3 গিগাহাৰ্টছৰ আপ টু 1.3 গিগাহাৰ্টছ লৈকে আপুনি CPU স্পীড পাব আৰু গ্ৰাফিক্স মানে GPU কথা ক'বলৈ গ'লে মানে গ্ৰাফিক প্ৰসেসিং ইউনিটৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব Adreno 308 at 465 মেগাহাৰ্টছ আপুনি গ্ৰাফিক্স পাব মানে GPU পাব তো এতিয়া মেমৰি কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 2GB আপোনাৰ RAM পাব আৰু ইন্টাৰনেল ষ্টৰেজৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 32GB ইন্টাৰনেল ষ্টৰেজ পাব ইনবিল্ট ষ্টৰেজ হয় আৰু মাইক্ৰো SD সাপোৰ্ট কৰে ইয়াতে আৰু আপুনি ইয়াত মাইক্ৰো SD কাৰ্ড আপ টু 512GB লৈকে আপুনি ইয়াত ইউজ কৰিব পাৰিব মানে আৰু মোবাইলটো ইয়াত 512GB লৈকে এই মোবাইলটোত সাপোৰ্ট কৰে আৰু নেটৱৰ্কৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি ইউজ কৰিব পাৰিব 4G LTE মানে জিঅ'ৰ যোনটো আপোনাৰ সিম ইয়াত আপুনি ইউজ কৰিব পাৰিব 4G লাইট ভাৰ্সন লাগি ইউজ কৰিব পাৰিব সো হেল্ল' ফ্ৰেণ্ডছ এতিয়া জিঅ'ফোন নেক্সট স্মাৰ্টফোনটোৰ মানে সিম কাৰ্ডৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ডুৱেল সিম কাৰ্ড সাপোৰ্ট লগতে নেনো সিম হয় আপুনি ইয়াত নেনো সিম ইউজ কৰিব পাৰিব আৰু 4G যোনটো 4G ইউজ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ 4G এটা ইউজ কৰিব পাৰিব আৰু সিমটোত মানে সিম অনত 4G ইউজ কৰিব পাৰিব লগতে সিমটোত 4G প্লাস 2G দুটা ইউজ কৰিব পাৰিব এই সিমটোত আৰু কানেক্টিভিটি কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ওয়াইফাই লগতে বহুতো ফিচাৰ্স আছে আৰু ব্লুটুথ পাব আপুনি ইয়াতে ব্লুটুথ ভাৰ্সন 4.1 ভাৰ্সন আপুনি ব্লুটুথ পাব আৰু কানেক্টিভিটি আপোনাৰ অডিও জেক মানে অডিও জেক কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 3.5 mm ৰ অডিও জেক বা হেডফোন জেক বুলি কয় হেতুত আৰু লগতে OTG সাপোৰ্ট কৰে এয়া যোনটো মাইক্ৰো USB থাকে সেই মাইক্ৰো USB পিনত আপোনাৰ OTG সাপোৰ্ট কৰে তো এইটো ফিচাৰ্স আপোনালোকে কানেক্টিভিটিত পাব সো হেল্ল' ফ্ৰেণ্ডছ তো জিঅ'ফোন নেক্সট স্মাৰ্টফোনৰ সেন্সৰৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব এক্সেলৰোমিটাৰ মানে জাইৰ সেন্সৰ পাব লাইট সেন্সৰ পাব আপোনাৰ এই যে যদি ক'ত যদি আপোনাৰ আউটডোৰ যদি ওলাই যায় বাই চান্স কিবা ৰডটো বেছি পৰিছে তো আপুনি ভালকৈ দেখি নাপাব তাৰ কাৰণে কি হ'ব ব্ৰাইটনেছটো অটোমেটিক্যালি বাঢ়ি যাব তাৰ কাৰণে সেই লাইট সেন্সৰ আছে আৰু প্ৰক্সিমিটি সেন্সৰ এই যে ফোন কৰিলে লগালগ যে কাণত দিয়া লগে লগে মোবাইলৰ স্ক্ৰীনটো লগালগ অফ হৈ যায় এনেকুৱা এটা থাকে হাতখন দিয়া বা এনেকুৱা কাণত লগাইলে লগে কাণত দিয়া লগালগে মোবাইলটো স্ক্ৰীনটো অফ হৈ যায় ঠিক তেনেকুৱা হেতু মানে প্ৰক্সিমিটি সেন্সৰ বুলি কয় তো হেতু ফিচাৰ্স পাব আপোনালোকে আৰু স্পিকাৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 1511 স্পিকাৰ লগতে ৰিসিভাৰ আপুনি পাব স্পিকাৰ আৰু মাইকৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ডুৱেল MEMS ডিজিটেল মাইক পাব তো আজিলৈ ভিডিও মানে আছিল আৰু আপোনালোকে নিশ্চয় গম পালে এই আপোনাৰ জিঅ'ফোন নেক্সট স্মাৰ্টফোনৰ ফিচাৰ্সৰ কথা লগতে ৰিচাৰ্জ প্লেন কেনেকুৱা ৰিচাৰ্জ কৰিব লাগে কেনেকুৱা ডাটা প্লেন পাব নিশ্চয় গম পালে আৰু প্ৰাইস কেনেকুৱা আপোনালোকে কেনেকুৱা ধৰণৰ কিনিলে কেনেকুৱা ধৰণৰ ফিচাৰ্স পাব কি ধৰণৰ ৰিচাৰ্জ প্লেন পাব বা নাপায় হেবোৰ কথা ভালদৰে বুজি পালে তো আশা থাকিলে আপোনালোকে নিশ্চয় এই ফোনটো কিনিব আৰু ইয়াত কোনো গেম খেলাৰ কোনো ইয়াত হেৰি নাই ইয়াত আপুনি BGMI কিবা PUBG এনেকুৱা ধৰণৰ কোনো খেলিব নোৱাৰিব কাৰণ এটা নৰ্মেল ফোন হয় এটো মানে আপোনাৰ নৰ্মেল ফোন আৰু দৈনন্দিন ইউজ কৰিব পৰা মানে অকল ফোন কৰা বা ফোন ধৰা এনেকুৱা ধৰণৰ কৰিব পাৰিব বা ইউটিউবত ভিডিও চাব পাৰিব কোনো টেনচন নাই আৰামত ভিডিও চাব পাৰিব ইয়াত কোনো গেম খেলাৰ কোনো এটা গেম ইনষ্টল নকৰিব গেম ইনষ্টল কৰিলে আপোনাৰ হেং মাৰিব কাৰণ ৰিফ্ৰেছ ৰেট বহুত কম 60 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট আছে কোনো গেম ইয়াত ইনষ্টল নকৰিব নৰ্মেল কামৰ কাৰণে বহুত ভাল মোবাইলটো আপোনালোকে নিশ্চয় ইউজ কৰিব আৰু আশা থাকিলে আপোনালোকে মোবাইলটো কিনিব আৰু সঠিকভাৱে ইউজ কৰিব মোবাইলটো
তেনেহ'লে আজিলৈ ভিডিঅ' ইমানে আছিলে আৰু নেক্সট ভিডিঅ'ত লগ পাম ভাল কিবা যদি ফোন আহে কম দামত আৰু ট্ৰাই কৰিম ভাল কিছুমান ভিডিঅ' দিবলৈ আপোনালোকৰ ওচৰত ঠিক তেনেহ'লে বাই বাই এণ্ড টিল দেন টেক কেয়াৰ